এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, সকলোৱে শেষলৈকে চাই থাকিব। মেট্ৰিক পৰীক্ষা দুবাৰ হ'ব নেকি? দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা নিৰীক্ষণ। একচুৱেলি আমাৰ 6 তাৰিখে আমাৰ শিক্ষামন্ত্ৰীয়ে যেতিয়া তেজপুৰত ঘোষণা কৰিছিল যে আমাৰ মেট্ৰিক পৰীক্ষা কিছুমান ৰাজ্যত যিহেতু তাৰমানে দুবাৰকৈ যিহেতু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়, মানে দুটাকৈ পৰীক্ষা, আমি যাক মেট্ৰিক পৰীক্ষা বুলিয়ে কৈছোঁ। কাৰণ শৈক্ষিক বৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ বাবে বিভাগীয়ভাৱে গঠন কৰা হৈছে কমিটি। ইফালে আমাৰ যিটো একাডেমিক ইয়াৰ আছে, সেই একাডেমিক ইয়াৰটো আমাৰ যিহেতু আগতে জানুৱাৰী টু ডিচেম্বৰ আছিল, গতিকে সেইটো কৰাৰ চেষ্টা চলাই আছে, আকৌ পুনৰাই হ'ব। তাৰমানে এই অৰ্থত ৰাজ্যত মেট্ৰিক পৰীক্ষা দুবাৰ হয়। মূল পৰীক্ষা হৈ যোৱাৰ পাছত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্য হ'ব নোৱাৰে তেওঁলোকৰ বাবে আকৌ এটা পৰীক্ষা হয়, যিটো কম্পাৰ্টমেণ্টেল বুলি কোৱা হয়। দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা CBSE ঘোষণা কৰিছে। আমিও বিষয়টো পৰীক্ষা কৰি আছোঁ। আমাৰ অপেন স্কুল আছে, NIOS আছে, তাত দুবাৰ পৰীক্ষা পতাৰ তেওঁলোকৰ ব্যৱস্থা আছে। গতিকে আমিও বিষয়টো পৰীক্ষা কৰি চাম বুলি তেখেতে কৈছিল। লগতে শৈক্ষিক বৰ্ষৰ সময়সূচী সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, সময়সূচীক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই এতিয়ালৈকে, কিন্তু আমালৈ বহু পৰামৰ্শ আহিছে শিক্ষাবিদসকলৰ পৰা, জ্যেষ্ঠ নাগৰিকসকলৰ পৰা। অসমৰ বতৰৰ যিহেতু আমাৰ বতৰ সম্বন্ধে আজিকালি যিহেতু ক্লাইমেট চেঞ্জ হৈছে, গতিকে আমাৰ বতৰ অনুযায়ী তাৰমানে আমাৰ যিহেতু পৰীক্ষাবিলাক বা আমাৰ গৰমৰ বন্ধটো বাৰু ঠিকেই আছে, টাইমত আছে, কিন্তু আমাৰ ফাৰ্ষ্ট ইভালুৱেশ্যনটোৱে আমাৰ তাৰমানে জুন মাহত হয়। বাকী এতিয়া তাৰমানে নেক্সট আৰু 6 মাহত, আমি 6-7 মাহত প্ৰায় তাৰমানে গোটেইকেইটা আমি ইভালুৱেশ্যন মানে কমপ্লিট কৰিব লাগে, যিহেতু কাৰণ ছেপ্টেম্বৰত হ'ব তেনেকুৱাকৈ। এই সম্পৰ্কত পৰীক্ষা কৰি চাবলৈ বিভাগীয়ভাৱে এখন কমিটি গঠন কৰা হৈছে, যিটো জটিল, কাৰণ কেৱল অসম পৰিৱৰ্তন কৰিলেই নহ'ব। অসমৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ উচ্চ শিক্ষাৰ বাবে যায়। তাত যদি সময়সূচীৰ পৰিৱৰ্তন নহয় আৰু অসমত যদি পৰিৱৰ্তন হয়, তেনেহ'লে মাজত 2-3 মাহ অসমৰ ল'ৰা ছোৱালীয়ে ৰৈ থাকিব লাগিব। তদুপৰি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষা সাং কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়। অসম বহু ক্ষেত্ৰত আগবঢ়া। আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আগতে ওলাইছিল, CBSEৰ পাছত ওলাইছে। আমি মহাবিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়া শেষ কৰিলোঁ। CUETৰ ফলাফল দিয়াত দেৰি হৈছে, তেওঁলোকৰ কাৰণ অপেক্ষা কৰি থাকিবলগীয়া হৈছে। অৱশেষত 1 আগষ্টৰ পৰাহে আমাৰ মহাবিদ্যালয়ত পাঠদান কাৰ্যসূচী আৰম্ভ হয়। এই সমগ্ৰ বিষয়টো পৰীক্ষা নিৰীক্ষণ কৰি এখন কমিটি গঠন কৰা বুলি তেখেতে কয়। আৰু পাঠদানৰ কাৰ্যসূচী হ'ব বুলি শিক্ষামন্ত্ৰীয়ে কলেজত যিহেতু এবছৰৰ পৰা পাঠদানৰ কাৰ্যসূচী হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সাদৰি কৰাৰ লগতে ইতিমধ্যে শিক্ষানুষ্ঠানত 150 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। এইটো ডুমডুমা বৰচলাস্থিত ডুমডুমা মডেল ডিগ্ৰী কলেজৰ কথা কৈছে এইখিনি। গতিকে আমাৰ এতিয়া একাডেমিক ছিজনটোত কি কৰে এইটো নাজানো, কিন্তু মেট্ৰিক পৰীক্ষা সন্দৰ্ভত সেইখিনিয়ে কথাই কৈছে, আমাৰ দুবাৰ অনুষ্ঠিত কৰাৰ কথা। গতিকে ভিডিঅ'টো এইখিনি আছিল আমাৰ বৰ্তমানৰ নিউজ। আগন্তুক দিনলৈ কিবা আহিলে মই আপোনালোকক জনাই দিম বাৰু।